সাপেখাতিত মেডাম মেফিৰ ৰূপালী জয়ন্তী বৰ্ষ উদযাপনৰ অস্থায়ী কাৰ্যালয় উদ্বোধন প্ৰাক্তন মন্ত্ৰী তথা প্ৰাক্তন সাংসদ তপন কুমাৰ গগৈ। চৰাইদেউ জিলাৰ সাপেখাতি বৰুৱাচালি আৰু অভয়পুৰ মৌজাৰ বৃহত্তৰ কেন্দ্ৰীয় মেডাম মেফিৰ অহা 2026 চনৰ 30 আৰু 31 জানুৱাৰীত ৰূপালী জয়ন্তী বৰ্ষ উদযাপন অনুষ্ঠিত হ'ব সাপেখাতি চাৰিআলি মজলীয়া বিদ্যালয়ৰ খেলপথাৰত। মেডাম মেফিৰ ৰূপালী জয়ন্তী বৰ্ষৰ উদযাপন অনুষ্ঠিত কৰাৰ অৰ্থে মঙলবাৰে সন্ধিয়া সাপেখাতি চাৰিআলি মজলীয়া বিদ্যালয়ৰ খেলপথাৰত এই অস্থায়ী কাৰ্যালয় আৰু গোহাৰি উদ্বোধন কৰে প্ৰাক্তন মন্ত্ৰী তথা প্ৰাক্তন সাংসদ তপন কুমাৰ গগৈয়ে। অস্থায়ী কাৰ্যালয় শুভ মুহূৰ্তত উপস্থিত থাকে কেন্দ্ৰীয় মেডাম মেফিৰ সভাপতি সুৰুজ বুঢ়াগোহাঁই, সম্পাদক দয়ন জীৱন গগৈ, অনিল চাংমাই আৰু উদযাপন সমিতিৰ সভাপতি তপন কুমাৰ গগৈ, মুখ্য সম্পাদক মণি গগৈকে প্ৰমুখ্য কৰি ভালেমান সংখ্যক বিষয়ববীয়া উপস্থিত থাকে। সাপেখাতিৰ পৰা মনোজ বৰাৰ অনুষ্ঠান আছিলে লগতে আমি আমাৰ গোহাৰি আৰু গোহাৰিখিনি আমি খুব টাং সকলোৱে নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ। আমি সাপেখাতি চাৰিআলিত এই বছৰ ৰূপালী জয়ন্তী বৰ্ষ হিচাপে মেডাম মেফি আয়োজন কৰিবলৈ লৈছোঁ 30 আৰু 31 জানুৱাৰীত। আমাৰ বৃহত্তৰ কেন্দ্ৰীয় মেডাম মেফিখন মানে 3টা মৌজা বৰুৱাচালি, সাপেখাতি আৰু পূব অভয়পুৰ মিলিত হৈ আমি প্ৰতি বছৰে ভ্ৰাম্যমানভাৱে নিৰ্দিষ্ট এঠাইত নহয় আমি মানে ৰূপায়ণ কৰি আহিছোঁ। আৰু অসমত এইটো এটা বিৰল, কাৰণ সকলোৱে নিৰ্দিষ্ট এটা স্থানত কৰে, কিন্তু আমি সাপেখাতি পূব অভয়পুৰ আৰু বৰুৱাচালি মৌজাই বৃহত্তৰভাৱে ভ্ৰাম্যমানভাৱে 25 বছৰ ৰূপালী জয়ন্তী 25 বছৰে মেডাম মেফি উদযাপন কৰি আহিছোঁ। আৰু এই বছৰ 25 বছৰ হৈছে, গতিকে সকলোৱে সহায় সহযোগ আৰু হৈ যাব। বৰুৱাচালি মৌজা, সাপেখাতি মৌজা আৰু পূব অভয়পুৰ মৌজা, তিনিওটা মৌজা লগ লাগি আজি 25 বছৰ আগতেই ইয়াতেই আমাৰ কেন্দ্ৰীয়ভাৱে মেডাম মেফি আয়োজন কৰিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰা হৈছিল। আৰু এই মেডাম মেফিখনৰ এটা মহত্ব আছিল যে এখন মেডাম মেফি প্ৰতি বছৰে বিভিন্ন ঠাইত আমি পাতিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছিলোঁ। বিভিন্ন গাঁৱত আমি এই মেডাম মেফি অনুষ্ঠিত কৰি আহিছিলোঁ। আৰু এইবাৰ 25টা বছৰ সম্পূৰ্ণ হ'ব। এই 25 বছৰ যি ঠাইত জন্ম হৈছিল মেডাম মেফিখন আমাৰ সাপেখাতি চাৰিআলি মজলীয়া বিদ্যালয় খেলপথাৰ, আৰু ইয়াতেই অহা 30 আৰু 31 জানুৱাৰী তাৰিখে আমি অনুষ্ঠিত কৰিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছোঁ। আৰু এইবাৰ ৰূপালী জয়ন্তী বৰ্ষ হিচাপে পালন কৰিবৰ কাৰণে আগবাঢ়িছোঁ। আৰু আজি